নমস্কাৰ মই অভিনন্দন আপোনাক সকলোলৈ মোৰ ইউটিউব চেনেল অভিজ কমাৰ্চ জ্ঞানত স্বাগতম জনাইছোঁ। আজি আমি কৰিম সলভ প্ৰবলেমছ অন ফাইনেল একাউণ্টছ অফ কোম্পানীজৰ বেলেঞ্চ শ্বীট। যোৱা ভিডিঅ'ত মই এটা প্ৰবলেম লৈ আহিছিলোঁ আপোনালোকৰ আগত আৰু সেই প্ৰবলেমৰ ওপৰত ভিত্তি কৰি আমি বনাইছিলোঁ ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্ট। আজি আমি সেই একেই প্ৰেক্টিকেল কুৱেশ্যনৰ ওপৰত আমি বেলেঞ্চ শ্বীট আমি সলভ কৰিম। এইটো আছিলে আমাৰ সেই প্ৰেক্টিকেল প্ৰবলেমটো আৰু এই প্ৰেক্টিকেল প্ৰবলেমৰ ওপৰতে আমি যোৱা ভিডিঅ'ত আমি সলভ কৰিছিলোঁ ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্টত। আজি আমি এই একেই কুৱেশ্যনৰ ওপৰত আমি বেছ কৰি পেলাই আমি বেলেঞ্চ শ্বীট বনাম। আপোনালোকৰ চাগে ফাইনেল একাউণ্টছ অফ কোম্পানীজৰ বেলেঞ্চ শ্বীট ফৰ্মেটটো মনত আছে। যদি নাই তথাপি আৰু এবাৰ মই দেখাই দিছোঁ। এইটোৱেই হ'ল আমাৰ বেলেঞ্চ শ্বীটৰ ফৰ্মেট কোম্পানীজৰ ফাইনেল একাউণ্টছৰ। ফাৰ্ষ্টতে আহে আপোনাৰ ইকুইটি এণ্ড লাইবিলিটিজ, তাৰ আণ্ডাৰত আহিব আপোনাৰ শ্বেয়াৰ হোল্ডাৰ্ছ ফাণ্ডছ, তাৰ আণ্ডাৰত আহিব আপোনাৰ শ্বেয়াৰ কেপিটেল আৰু সেই শ্বেয়াৰ কেপিটেলটো আমি নোট 1ত লিখিম। তাৰপিছত আহিব আপোনাৰ ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ নোট 2, নন কাৰেণ্ট লাইবিলিটিজ নোট 3, কাৰেণ্ট লাইবিলিটিজ নোট 4, তাৰপিছত আমি টোটেল কৰিম লাইবিলিটিজ। তাৰপিছত এছেটছ আহিব, এছেটছৰ নেক্সট আহিব আপোনাৰ নন কাৰেণ্ট এছেটছ, তাৰপিছত আহিব আপোনাৰ কাৰেণ্ট এছেটছ, তাৰপিছত আমি টোটেল কৰিম এছেট ছাইড। চ' লাইবিলিটি আৰু এছেট ছাইডছ আমাৰ টেলি হ'ব লাগিব। চ' এইবোৰ আমাৰ নোট 1, 2, 3, 4কে আমি নোট বনাই যাব লাগিব। কুৱেশ্যনটো সলভ কৰোঁ। চ' ফাৰ্ষ্ট আমি কি বনাব লাগিব? নোট 1 শ্বেয়াৰ কেপিটেল। চ' ফাৰ্ষ্ট শ্বেয়াৰ কেপিটেল আমি কি লিখিব লাগিব? অথৰাইজড শ্বেয়াৰ কেপিটেল। অথৰাইজড শ্বেয়াৰ কেপিটেল আমাৰ কুৱেশ্যনত চাওক দিয়া আছে। $6,000। ফাৰ্ষ্টতে আমি অথৰাইজড শ্বেয়াৰ কেপিটেলটো আমি লিখিম 6 lakhs। চ' এই অথৰাইজৰ ওপৰত আমি চাম যে কিমান ছাবস্ক্ৰাইব, কিমান পেইড আপ, আমি এই নেক্সট আমি চাব লাগিব। চ' ফাৰ্ষ্ট আমাৰ কি আহিব? ইকুইটি শ্বেয়াৰ কেপিটেল। কুৱেশ্যন দিয়া আছে 4 lakhs। তাৰ পৰা আমি কিবা এডজাষ্টমেণ্ট আছে নেকি বা কিবা আমি মাইনাছ কৰিব লাগিব নেকি? প্লাছ মাইনাছ, যেনেকুৱা ইয়াতে আমাৰ কুৱেশ্যন দিয়া আছে কলছ ইন এৰিয়াৰ। ইয়াতে চাওক দিয়া আছে কলছ ইন এৰিয়াৰ 7,500। চ' এই 7,500 আমি শ্বেয়াৰ কেপিটেলৰ পৰা আমি মাইনাছ কৰিব লাগিব। চ' আমি মাইনাছ কৰিম শ্বেয়াৰ কেপিটেলৰ পৰা কলছ ইন এৰিয়াৰ। তাৰপিছত আমি পাম 3,92,500। তাৰপিছত আমাৰ প্ৰিফাৰেঞ্চ শ্বেয়াৰ কেপিটেল দিয়া আছে কুৱেশ্যনত কিমান? 3 lakhs। চ' এতিয়া শ্বেয়াৰ কেপিটেল, ইকুইটি শ্বেয়াৰ কেপিটেল, প্ৰিফাৰেঞ্চ শ্বেয়াৰ টোটেল কিমান হ'ব আপোনাৰ? 6,92,500। চ' এই 6,92,500 আমি বেলেঞ্চ শ্বীটত আমি বহাই দিম নোট 1। তাৰপিছত আমাৰ কি আছে? নোট 2 ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ। এইটো আপোনালোকে একদম ভালকৈ মন দি আপুনি কৰিব লাগিব। ইয়াতে বহুত আমাৰ কেলকুলেশ্যন কৰিব লগা আছে। আহক চাওঁ। নোট 2 ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ। চ' ফাৰ্ষ্ট আমাৰ কি আহিব? ৰিজাৰ্ভ। চ' আমি যিমান ৰিজাৰ্ভ আমাৰ কুৱেশ্যনত যিমান ৰিজাৰ্ভ আছে আমি সেইবোৰ ৰিজাৰ্ভ আগতে আমি লিখি ল'ম। যেনেকুৱা জেনেৰেল ৰিজাৰ্ভ, কেপিটেল ৰিডাম্পশ্যন ৰিজাৰ্ভ, ডিবেঞ্চাৰ ৰিজাৰ্ভ। চ' সেইবোৰ আমি ফাৰ্ষ্টতে আমি লিখি ল'ম। চ' ইয়াতে আমাৰ কি আহিব? জেনেৰেল ৰিজাৰ্ভ কিমান আছে? কুৱেশ্যন দিয়া আছে 25,000। চাওক এই জেনেৰেল ৰিজাৰ্ভ আমাৰ কিমান দিয়া আছে? 25,000। জেনেৰেল ৰিজাৰ্ভ 25,000। এতিয়া আমি চাব লাগিব যে কিবা এডিশ্যনেল কিবা ৰিজাৰ্ভ আছে নেকি? চাওক ইয়াতে আছে এডজাষ্টমেণ্টত চাওক পইণ্ট নম্বৰ 11, ট্ৰেন্সফাৰ ₹10,000 টু জেনেৰেল ৰিজাৰ্ভ। চ' ট্ৰেন্সফাৰ অফ ₹10,000 টু জেনেৰেল ৰিজাৰ্ভ আমি কি কৰিব লাগিব? জেনেৰেল ৰিজাৰ্ভৰ লগত আমি প্লাছ কৰিব লাগিব। আৰু এই ট্ৰেন্সফাৰ টু জেনেৰেল ৰিজাৰ্ভ আকৌ আমি ক'ত আমি ইনক্লুড কৰিম? এপ্ৰপ্ৰিয়েশ্যনত। সেইটো মনত ৰাখিব। ট্ৰেন্সফাৰ টু জেনেৰেল ৰিজাৰ্ভ আমি এপ্ৰপ্ৰিয়েশ্যনতো আমি ইনক্লুড কৰিম আৰু আমি কাৰ লগত প্লাছ কৰিম? জেনেৰেল ৰিজাৰ্ভৰ লগত আমি প্লাছ
কৰিম চাওক সো ফাৰ্স্ট জেনাৰেল ৰিজাৰ্ভ কিমান আছে 25000 প্লাস এডিশনাল ৰিজাৰ্ভ কিমান দিয়া আছে 10000 সো টোটাল কিমান আহিল আমাৰ জেনাৰেল ৰিজাৰ্ভ 35000 এতিয়া আমাৰ আহিব সাৰপ্লাস সো সাৰপ্লাসত আমাৰ কি আহিব ওপেনিং ব্যালেন্স অফ প্ৰফিট এণ্ড লছ একাউণ্ট যোনটো ক্ৰেডিট ব্যালেন্স আছে আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টত সো হেতু আমি কি কৰিম ওপেনিংত আমি এমাউণ্টটো আমি ইয়াতে লিখিম যে চাও আহক আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টৰ ক্ৰেডিট কিমান আছে ক্ৰেডিট লিখা আছে 26350 প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট বুলি লিখা আছে চাও 26350 হেতু আমাৰ কি হ'ব ওপেনিং আৰু তাৰ লগত আমি প্লাস কৰিব লাগিব কারেন্ট ইয়ার প্রফিট ইয়াৰ লগত আমি ওপেনিং সারপ্লাসৰ লগত আমি প্লাস কৰিব লাগিব কারেন্ট ইয়ার প্রফিট সো চাও কারেন্ট ইয়ার প্রফিট আমি কেনেকৈ পাম আমি যোনটো লাস্ট ভিডিওত আমি স্টেটমেন্ট অফ প্রফিট এণ্ড লছ একাউণ্টত যোনটো প্রফিট পাইছিলো আমি সেই প্রফিটটো কি হ'ব আমাৰ কারেন্ট ইয়ার প্রফিট সো চাও হক কিমান পাইছিলো আমি এটো চাও আমি লাস্ট আমি কিমান পাইছিলো চাও প্রফিট ফর দ্য ইয়ার স্টেটমেন্ট অফ প্রফিট এণ্ড লছ একাউণ্ট বনাওতে কিমান প্রফিট পাইছিলো 39841 সো এই 39841 আমি ওপেনিং ব্যালেন্সৰ লগত আমি ওপেনিং সারপ্লাসৰ লগত আমি এড কৰিব লাগিব ये चाও ओपनिंग बैलेंस किमान আছে 26350 और प्रॉफिट ड्यूरिंग द ईयर আমি প্লাস কৰিম 39841 টোটাল কিমান আহিব আমাৰ 66191 এতিয়া যেতিয়া আমাৰ প্ৰফিট আমাৰ সব উলাই গল এতিয়া প্ৰফিটৰ পৰা আমি কি মাইনাস কৰিব লাগিব এতিয়া এপ্ৰোপ্ৰিয়েশন সো আমি এপ্ৰোপ্ৰিয়েশন বোৰ এতিয়া আমি মাইনাস কৰিব লাগিব সো কি ফার্স্ট কি আহিব আমাৰ প্ৰিফাৰেন্স ডিভিডেন্ড পেইড সো চাও প্ৰিফাৰেন্স ডিভিডেন্ড পেইড কিমান আছে কোৱেশ্চনত এটো চাও প্রিফারেন্স ডিভিডেন্ড হাফ ইয়ার 36 2000 কিমান হ'ব এটো 18 হ'ব এটো সো 2018 ত কিমান দিয়া আছে চাও 9000 সো এই প্রিফারেন্স ডিভিডেন্ড হাফ ইয়ার যে দিয়া আছে এই 9000 টো আমি এপ্ৰোপ্ৰিয়েশনত মাইনাস কৰিব লাগিব তাৰপিছত আমাৰ কি দিয়া আছে চাও फाइनल डिविडेंड ये सब फाइनल डिविडेंड 1990 फाइनल डिविडेंड आमक दिया আছে কিমান 20250 এটো আসলে ডেট টু ভুল হৈছে এটো হে হ'ব 2017 হ'ব সো ফাইনাল ডিভিডেন্ড কিমান দিয়া আছে 20250 সো হেতু আমাৰ কি কোড আহিব এপ্ৰোপ্ৰিয়েশন আহিব ফাইনাল ডিভিডেন্ড আমাৰ কি আহিব फाइनल डिविडेंड आमार आहिबो 20250 इंटरिम डिविडेंड चाও ইয়া দিয়া আছে इंटरिम डिविडेंड 20000 হেতু आमार एप्रोप्रिएशन आहिबो इंटरिम डिविडेंड आहिबो 20000 এতিয়া आमार जिखिनि ट्रायल बैलेंस দিয়া আছে আমি হেবোৰ এটা एप्रोप्रिएशन লিখিলো এতিয়া আমি সাম এডজাস্টমেন্টত কিবা আছে নেকি ইয়াত চাও দিয়া আছে Point number 9 sir adjustment. The directors propose to pay second half year's dividend on preference shares. So जिखिनि आमी trial balance आमी half आमी 9000 जे दिया आছিলে हेखिनि आमी पे কৰিছিলে তাৰ পিছত কি কৈছে adjustment যে ডাইৰেক্টৰে আকৌ half second half তাৰ মানে জুলাই পৰা জুনলৈ দিয়া আছিলে trial balance আপোনাৰ dividend on preference shares এটা কি কৈছে যে ডাইৰেক্টৰ আকৌ প্ৰপোজ কৰিছে যে সেকেন্ড হাফ এটা মানে জুলাই পৰা ডিসেম্বৰলৈ আকৌ কি কৰিছে হাফ ইয়ার্স ডিভিডেন্ড মানে আকৌ 9000 আকৌ আমি প্ৰপোজ কৰিব লাগিব সো হেই নিউ প্ৰপোজ ডিভিডেন্ডটো আমি আকৌ এপ্ৰোপ্ৰিয়েশন আমি আনিব লাগিব বুজি পাইছে নিশ্চয় পইণ্ট নম্বৰ 9 টু আৰু পইণ্ট নম্বৰ 10 টু চাও কি দি আছে 5% ডিভিডেন্ড চাও Point number 10 5% dividend on equity shares is proposed কি কৈছে যে 5% dividend on equity share আমাৰ যোনটো equity share capital আমাৰ যিমান আছে তাৰ ওপৰত propose কিমান কৰিব দিছে 5% সো এটো আমাৰ কোড আহিব এপ্ৰোপ্ৰিয়েশনত আহিব So sir first preference dividend ahile
ফাইনেল ডিভিডেণ্ড ইণ্টাৰিম ডিভিডেণ্ড আৰু যোনটো কৈছিলে যে প্ৰপ'জ প্ৰিফাৰেঞ্চিয়েল আকৌ ছেকেণ্ড হাফ 9,000 আকৌ আমি এপ্ৰপ্ৰিয়েশ্যন দিলোঁ আৰু যোনটো নিউ প্ৰপ'জ ডিভিডেণ্ড যোনটো ইকুইটি শ্বেয়াৰ্ছৰ ওপৰত যে 5% দিব দিছে আমি সেইটো 5% ওলাই লওঁ এতিয়া চাওক আমাৰ ইকুইটি শ্বেয়াৰ কিমান আছে কলচিন এৰিয়া মাইনাছ কৰি পেলাই 3,92,500 চ' তাৰ ওপৰত আমি 5% আমি প্ৰপ'জ ডিভিডেণ্ড দিম চ' কিমান আহিব আমাৰ 19,625 চ' আমি কি কৰিম এতিয়া আমি কি কৰিব লাগিব কৰ্পৰেট ডিভিডেণ্ড টেক্স এতিয়া কৰ্পৰেট ডিভিডেণ্ড টেক্স ইয়াতে কিমান দিয়া আছে চাওক কুৱেশ্যন অলৰেডি দিয়া আছে কিমান 17% চ' 17% কৰ্পৰেট ডিভিডেণ্ড টেক্স দিব দিছে চ' চাওক কিমান আছে কৰ্পৰেট ডিভিডেণ্ড টেক্স 17% আমি কৰিব লাগিব আৰু এটা কথা মনত ৰাখিব কুৱেশ্যনত কৰ্পৰেট ডিভিডেণ্ড টেক্স দিয়া থাকক নাথাকক আমি কিন্তু কৰ্পৰেট ডিভিডেণ্ড টেক্স দিব লাগিব ইণ্টাৰিম আৰু প্ৰপ'জ ডিভিডেণ্ডৰ ওপৰত ইণ্টাৰিম ডিভিডেণ্ড বা আৰু প্ৰপ'জ ডিভিডেণ্ডৰ ওপৰত আমি কৰ্পৰেট ডিভিডেণ্ড টেক্স আমি পে' কৰিব লাগিব যদি কুৱেশ্যন দিয়াও নাথাকে আমি কিন্তু কৰ্পৰেট ডিভিডেণ্ড টেক্স আমি দিবই লাগিব চ' ইয়াতে কিমান দিয়া আছে 17% আমি এতিয়া কেলকুলেট কৰোঁ কৰ্পৰেট ডিভিডেণ্ড টেক্স কি আহিব চাওক প্ৰিফাৰেঞ্চ ডিভিডেণ্ড interim dividend new proposed dividend on preference shares and new proposed dividend on equity shares so ekhini ami ki kori plus kori pelai ami tare upor 17% ami ulam so amar total kiman ahi gol 9,795 ami final dividend to loa na karon final dividend to joa bosoror so he karone ami ei year or ki asile preference dividend interim dividend new proposed dividend on preference shares and new proposed dividend on equity shares so gotekhini total kori ami 17% ulaisu corporate dividend tax kiman ahise amar 9,795 aru moi je koisilo transfer to general reserve etu je additional 10,000 hetu ebar ami general reserve lo add korim ako ami ki korim appropriation ami minus korim so transfer to general reserve kiman hobo 10,000 so total amar kiman ahil 97,671 so ekhini gotekhini আমি জেনাৰেল ৰিজাৰ্ভ আৰু প্ৰফিট যোনটো আমি প্লাছ কৰি পেলাই ইয়াৰ এইবোৰ আমি এপ্ৰপ্ৰিয়েশ্যন আমি মাইনাছ কৰিম আৰু টোটেল আমি কিমান পালোঁ 3,520 চ' এই 3,520 এটা আমি বেলেঞ্চ শ্বীটত বহাই দিম নোট নম্বৰ 2 3,520 এতিয়া নোট 3 কি লিখা আছে লং টাৰ্ম বৰোইং তাৰমানে নন কাৰেণ্ট লাইবিলিটিজ চ' লং টাৰ্ম বৰোইং আমাৰ এটাই আছে এটো হল আমাৰ 12% ডিবেঞ্চাৰ সো ডিবেঞ্চাৰ আমাৰ কি হ'ব লং টাৰ্ম বৰোইং কিমান আছে 2 লাখ সো ডাইৰেক্টলি আমি এটি বহাই দিম বেলেন্স শ্বীটত সো বেলেন্স শ্বীটত আমি ডাইৰেক্টলি বহাই দিলো 2 লাখ নেক্সট আহিলে আমাৰ কাৰেন্ট লায়াবিলিটিজ সো কাৰেন্ট লায়াবিলিটিজ আন্ডাৰ ফাৰ্ষ্টত কি আহিব আমাৰ ট্ৰেড পেয়েবল নোট 4 সো ট্ৰেড পেয়েবল নোট 4ত কি আহিব আমাৰ বিলস পেয়েবল আৰু সান্ড্ৰি ক্ৰেডিটৰ্স সো ডাইৰেক্টলি এমাউন্ট খিনি আমি বহাই দিম ট্ৰায়েল বেলেন্সত যিখিনি এমাউন্ট আছে আমি ডাইৰেক্টলি বহাই দিম আৰু কিমান পলো 47,000 আমি এতিয়া বহাই দিলো বেলেন্স শ্বীটত বহাই দিম নোট 4 47,000 নেক্সট নোট 5 শর্ট টার্ম প্রভিজনস এটা শর্ট টার্ম প্রভিজনৰ আমাৰ কি আহিব আইটেম যিখিনি আমি প্ৰপ'জ কৰিছিলো ডিভিডেন্ড হক বা প্ৰভিজন ফৰ ট্যাক্সেশন আমি যোনটো স্টেটমেন্ট অফ প্ৰফিট এণ্ড লছ একাউন্ট বনাওতে যোনটো আমি ট্যাক্স আমি পে কৰিছিলো সো হেতু ইয়াতে কোড আহিব শর্ট টার্ম প্রভিজনৰ আহিব সো ফার্স্ট আহিব প্রভিজন ফৰ ট্যাক্সেশন কিমান আমি ট্যাক্স দিছিলো 39,841 provision proposed dividend কিমান পাইছিলো 9,000 যদি এডজাস্টমেন্টৰ আছিল আৰু নেক্সট কি আছিল provision for proposed dividend on preference shares কিমান 19,006 এটো preference shares নব equity shares হ'ব এটো equity shares যোনটো 5% কৰিব দিছিল এডজাস্টমেন্টত হেতু কিমান হ'ব 19,625 সো আমি গটেখিনি আমি টোটাল কৰিম কিমান আহিব 68,466 আমি ডাইৰেক্টলি এটা এই এমাউন্টটো আমি বহাই দিম বেলেন্স শ্বীটত নোট 5 68,466 এন্ড লাস্ট কি আহিব আপোনাৰ আদাৰ কাৰেন্ট লায়াবিলিটিজ নোট 6 যিখিনি আমাৰ লায়াবিলিটিজ কিবা ৰৈ গৈছে আমি কোড লৈ যাম আদাৰ কাৰেন্ট লায়াবিলিটিজ আদাৰ কাৰেন্ট লায়াবিলিটি কি আহিব বেংক ওভাৰড্ৰাফট unclaimed dividend
কৰ্পৰেট ডিভিডেণ্ড টেক্স আমি যোনটো এইমাত্ৰ 17% আমি কৰ্পৰেট ডিভিডেণ্ড টেক্স দিছিলোঁ যে এপ্ৰপ্ৰিয়েশ্যনত চ' সেইটো আমি ক'ত আনিম আদাৰ কাৰেণ্ট লাইবিলিটিজ তাৰপিছত আউটষ্টেণ্ডিং ডিভেঞ্চাৰ ইণ্টাৰেষ্ট আউটষ্টেণ্ডিং ৱেজেছ চ' যিমানখিনি আউটষ্টেণ্ডিং যিবোৰ আইটেম আউটষ্টেণ্ডিং আছে চ' সেইবোৰ আইটেম আমি ক'ত লৈ আহিম আদাৰ কাৰেণ্ট লাইবিলিটিজ চ' বেংক অভাৰড্ৰাফ্ট আনক্লেইম ডিভিডেণ্ড কৰ্পৰেট ডিভিডেণ্ড টেক্স আৰু যিখিনি আমাৰ আউটষ্টেণ্ডিং আছে চ' সেইবোৰ আইটেম আমি আদাৰ কাৰেণ্ট লাইবিলিটিছত ইনক্লুড কৰিম চ' টোটেল কিমান পালোঁ 52,796 এতিয়া আমি বেলেঞ্চ শ্বীটত বহাই দিম চ' আমাৰ টোটেল কিমান হ'ব 10,64,282 চ' আমাৰ টোটেল লাইবিলিটি চাইড কিমান আহিল 10,64,282 এতিয়া আমি এছেটছ চাইডলৈ আহোঁ চ' ফাৰ্ষ্ট কি আহিব এছেটছ তাৰপিছত নন কাৰেণ্ট এছেট ফাৰ্ষ্ট ফিক্স তাৰপিছত কি আহিব আমাৰ প্ৰিমাইজেছ 3,50,000 প্লান্ট এণ্ড মেচিনাৰী 3,80,000 মাইনাছ কিমান কৰিম আমাৰ ডেপ্ৰিচিয়েশ্যন দিয়া আছে এডজাষ্টমেণ্টত 15% চ' 57,000 আমি দিলোঁ চ' কিমান আহি 3,23,000 ফাৰ্নিচাৰ আছে চ' ফাৰ্নিচাৰ আমি 5% ডেপ্ৰিচিয়েশ্যন আছে আমাৰ এডজাষ্টমেণ্টত আমি মাইনাছ কৰিম 5% ডেপ্ৰিচিয়েশ্যন চ' টোটেল কিমান আমি পালোঁ 7,55,650 ডাইৰেক্টলি আমি বহাই দিম বেলেঞ্চ শ্বীটত 7,55,650 এতিয়া আহিব আমাৰ 8 ইনটেঞ্জিবল এছেটছ ইনটেঞ্জিবল এছেটছৰ আমাৰ এটা আইটেম আছে সেইটো হ'ল গুডউইল কিমান আছে 25,000 নেক্সট আমাৰ আহিব নোট 9 নন কাৰেণ্ট ইনভেষ্টমেণ্ট চ' নন কাৰেণ্ট ইনভেষ্টমেণ্টৰ এটাই আমাৰ আইটেম আছে 4% গভৰ্ণমেণ্ট ছিকিউৰিটিজ 60,000 আমি ডাইৰেক্টলি বেলেঞ্চ শ্বীটত বহাই দিম নোট 10ত আছে আমাৰ ট্ৰেড ৰিচিভেবল চ' ট্ৰেড ৰিচিভেবল আণ্ডাৰত সান্ড্ৰি ডেটাৰ্ছ আহিব বিলছ ৰিচিভেবল যদি থাকে বিল ৰিচিভেবল আহিব চ' এইবোৰ আইটেম আমাৰ ট্ৰেড ৰিচিভেবল আহিব চ' ইয়াতে এটা আইটেম আছে সান্ড্ৰি ডেটাৰ্ছ আৰু তাৰ পৰা আমি মাইনাছ কৰিব লাগিব 5% প্ৰভিজন কাৰণ এডজাষ্টমেণ্টত দিয়া আছে প্ৰভিজন 5% চ' সেইকাৰণে আমি 5% প্ৰভিজন আমি ডেটাৰ্ছৰ পৰা মাইনাছ কৰিম টোটেল কিমান পাৰোঁ 87,661 চ' নেক্সট আমাৰ লাষ্ট কি আহিব আমাৰ 11 আদাৰ কাৰেণ্ট এছেটছ চ' আদাৰ কাৰেণ্ট এছেটছ কি আহিব যিবোৰ এছেটছ ৰৈ গৈছে সেইবোৰ আমি আদাৰ কাৰেণ্ট এছেটছত ইনক্লুড কৰিম যেনেকুৱা প্ৰিপেইড ফায়াৰ ইঞ্চুৰেঞ্চ আউটষ্টেণ্ডিং ইণ্টাৰেষ্ট অন গভৰ্ণমেণ্ট ছিকিউৰিটিজ চ' এইবোৰ আইটেম আমি ক'ত ইনক্লুড কৰিম আদাৰ কাৰেণ্ট এছেটছত চ' কিমান আছে আমাৰ 220 চ' এইবোৰ গোটেইখিনি আইটেম আমি ক'ত ইনক্লুড কৰিম এতিয়া বেলেঞ্চ শ্বীটত চ' এতিয়া গোটেইখিনি আমি আৰু এতিয়া কি বাকী থাকে ক্লজিং ষ্টক কেছ ইন হেণ্ড আৰু কেছ ইন বেংক চ' এইবোৰ আইটেমৰ কাৰণে আমাৰ কোনো নোট বনাব নালাগে আমি ডাইৰেক্টলি বহাই দিম ক্লজিং ষ্টক কিমান আছে 95,000 কেছ ইন হেণ্ড 750 কেছ এট বেংক কিমান আছে 40,000 চ' গোটেই এতিয়া টোটেল কিমান আহিব আমাৰ এছেট চাইজত 10,64,282 চ' both side আমাৰ লাইবিলিটি আৰু এছেট চাইডে আমাৰ এমাউণ্টটো মিলি গৈছে চ' আশা কৰোঁ আপোনালোকে এই বেলেঞ্চ শ্বীটটো বুজি পাইছে আপোনালোকে মেইনলি আপোনালোকে এই ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছটো মেইনলি আপোনালোকে ভালদৰে কৰিব কাৰণ ইয়াতে বহুত এপ্ৰপ্ৰিয়েশ্যন বহুত আমাৰ আপোনালোকৰ কেলকুলেশ্যন আছে চ' আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব কিবা যদি অসুবিধা হৈছে মোক কমেণ্ট কৰিব যদি আপোনালোকে এতিয়াও মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ মাই চেনেল ধন্যবাদ